ওপেনাৰ হিচাপত যাই আছে শৰৎ বাগলাৰী আৰু সঞ্জীৱ চৌহান ভগতপাৰা টিমৰ হৈ ওপেনাৰ যাই আছে। এয়া চাওক এয়া হিমাংশু বড়ো প্ৰথমটো অভাৰ কৰিব। আপোনালোকে চাব প্ৰথমটো অভাৰ কৰিব হিমাংশু বড়ো প্ৰথমটো অভাৰ কৰিব আৰু গমজৰ বড়ো এয়া ফিল্ডিং কৰি আছে। এইটোৰ চেম জেগাতে আহি থাকে, বাউণ্ডাৰী ফিল্ডিং কৰি আছে গমজৰ বড়ো। এইফালে আছে দেইমালু বড়ো, এইফালে আছে আপোনাৰ বৈঠি বসুমতাৰী, এইফালে বিকাশ ভৰালী, শচীন্দ্ৰ বড়ো বাউণ্ডাৰী ফিল্ডিং। আম্পায়াৰ বৰ্তমানলৈ অহা নাই, কিপিং কৰিব নিৰ্মল বড়ো আৰু ইফালে লেগ আম্পায়াৰ অৰূপ বড়ো গৈছে। মেইন আম্পায়াৰ ধনমণি বসুমতাৰী। এয়া দ্বিতীয়টো ইনিংছ 6 নম্বৰ খেলৰ আজিৰ দিনটোৰ 6 নম্বৰ গেমৰ 6 নম্বৰ মেটছৰ এয়া দ্বিতীয়টো ইনিংছ। এয়া ধনমণি বসুমতাৰী আম্পায়াৰিং কৰিবলৈ গৈ আছে। প্ৰথমটো অভাৰ কৰিব এয়া হিমাংশু বড়ো। এইটো এয়া 80 ৰান টাৰ্গেট চেছ কৰিব যাই আছে 5 অভাৰত। আপোনালোকে চাই থাকিব। এয়া প্ৰথমটো বল এইটো ৱাইড দিছে আম্পায়াৰে, অফ ষ্টাম্পৰ বাহিৰত বল, বহুত বাহিৰত ৱাইড দি দিছে। হিমাংশু বড়োৰ প্ৰথমটো বল ৱাইড আৰু এয়া ষ্ট্ৰাইকত এয়া সঞ্জীৱ চৌহান কাট কৰিলে, চিল্লি কাট আৰু ইফালে সুন্দৰ ফিল্ডিঙৰ প্ৰদৰ্শন দাঙি ধৰিলে আমাৰ ৰাজীৱ বড়ো বাউণ্ডাৰী। এয়া হিমাংশু বড়োৰ ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী। লাভলি শ্বট, ফ্লেট ছিক্স বাই শৰৎ বাগলাৰী। এইটো চক ফ্লেট 6 বাই শৰৎ বাগলাৰী। এয়া চাওক হিমাংশু বড়োৰ বলত, পৰৱৰ্তী বলত কি কৰে শৰৎ বাগলাৰী। বিগ শ্বট বাই শৰৎ বাগলাৰী, বিগ শ্বট ডাইৰেক্ট কেনেলত পৰিছে যায় বলটো, বহুত ডাঙৰ বিগ শ্বট। 13 ৰান হ'ল বৰ্তমান, 14 ৰান বোলে। এয়া 14 ৰান, এইটো হ'ল 1 ৰান, শ্বৰ্ট ৰানৰ কাৰণে দৌৰিছে। 2 ৰান পালে, 2 ৰান 16 ৰান, 4 বলত 16 ৰান, পাৰ বলত 4 ৰানকে দি আছে, হিমাংশু বড়ো। 4 বলত 16 ৰান। এইটো ফ্লেট শ্বট, কমজোৰ বড়োৱে ধৰিব নোৱাৰিলে, সুন্দৰ কেচ এটা ধৰিব পাৰিলে হয়। এই গমজোৰ বড়োৰ ঠাইত যদি শৰৎ বাগলাৰী হ'লে নিশ্চয় কেচটো ধৰিলে হয় নিশ্চয়, কিন্তু এয়া গমজোৰ বড়ো তেতিয়া ধুনীয়া কেচ ধৰিছিল শৰৎ বাগলাৰী। এয়া হ'ল সঞ্জীৱ চৌহান ষ্ট্ৰাইকত ৱাইড, লেগ ষ্টাম্পৰ বাহিৰত ৱাইড। এয়া ৱাইড দিছে। এয়া ষ্ট্ৰাইকত সঞ্জীৱ চৌহান, কেটছ আউট, কট বিহাইণ্ড, ক্লিন আউট, অভাৰো খতম হৈছে, সঞ্জীৱ চৌহান আউট। এই প্ৰথমটো অভাৰত 18 ৰান কৰিবলৈ সক্ষম হৈছে ভকতপাৰা টীম আৰু এটা উইকেটৰ বিনিময়ত। প্ৰথমটো উইকেটৰ নামত আপোনাৰ সঞ্জীৱ চৌহানৰ উইকেট পৰি গ'ল প্ৰথমটো অভাৰত, প্ৰথম উইকেট পৰিছে। আৰু ইয়াত শচীন বড়ো প্ৰথমটো বল লৈ দৌৰি আছে। ষ্ট্ৰাইকত শৰৎ বাগলাৰী, হিউজ শ্বট বাই শৰৎ বাগলাৰী। এয়া শচীন্দ্ৰ বড়োৰ বলত 6 কোবাবলৈ সক্ষম হৈছে। ধুনীয়া 6 কোবালে শৰৎ বাগলাৰী। এয়া চাব শৰৎ বাগলাৰী আকৌ ষ্ট্ৰাইকত। এয়া শচীন্দ্ৰ বড়ো, ৱাইড দিছে আম্পায়াৰে, এইটো আম্পায়াৰে দিছে ৱাইড। 25 ৰান হ'ল বুলি মই জানিবলৈ পাৰিছোঁ এতিয়া বৰ্তমান। এয়া শচীন্দ্ৰ বড়ো ষ্ট্ৰাইকত, বলিং ষ্ট্ৰাইকত শৰৎ বাগলাৰী। ফ্লেট 6, অফত 6, সুন্দৰ 6, হিউজ শ্বট বাই শৰৎ বাগলাৰী। এয়া শচীন্দ্ৰ বড়োৰ পৰৱৰ্তী বল, শৰৎ বাগলাৰী কি কৰে চাওঁ। বল্ট অফ ষ্টিকত,
মানে শৰৎ বাগলাৰী ভাবিব পৰা নাই কেনেকৈ বল্ড আউট হ'ল। সুন্দৰ বলিঙৰ প্ৰদৰ্শন দাঙি ধৰি উইকেটটো পেলাবলৈ সক্ষম হ'ল শচীন্দ্ৰ বড়ো। এয়া শৰৎ বাগলাৰী আউট হৈ আহি আছে, কিন্তু ধুনীয়া কেইটামান ছিক্স লগাই টিমক জিকাবলৈ আপ্ৰাণ চেষ্টা চলাই আছিল। বৰ্তমানেও খেলখন হাৰা নাই। এতিয়া ষ্ট্ৰাইকত আছে তাপস বৰুৱা। এয়া শচীন্দ্ৰ বড়োৰ বল কাট কৰিছে, ফিল্ডাৰ আছে কিন্তু আম্পায়াৰে কোনো ডিচিজন দিয়া নাই। 4 আম্পায়াৰে ডিচিজন দিলে 4। এয়া 35 ৰান হ'ল আৰু 2টা বল বাকী আছে। 35 ৰান হ'ল, 35 ৰান হ'ল আৰু 2টা বল বাকী আছে শচীন্দ্ৰ বড়োৰ। ষ্ট্ৰাইকত তাপস বৰুৱা। সুন্দৰ ছিক্স ইয়াত মোৰ পিছফালে বল। সুন্দৰ ছিক্স বাই তাপস বৰুৱা। 41 ৰান হ'ল আৰু 39 ৰান লাগে। এয়া তাপস বৰুৱা ষ্ট্ৰাইকত কাট কৰিছে, এইটো কেটচ আউট বাই লক্ষণ বড়ো। লক্ষণ বড়ো আউট হ'ল। লক্ষণ বড়ো সুন্দৰ এটা কেচ ধৰিলে তাপস বৰুৱাৰ। 3 অভাৰত 39 ৰান লাগে। ইয়াত তাপস বড়ো আউট হৈ আহি আছে। 3 অভাৰত আৰু 39 ৰান মিঠিবে নে বহিঠি। 3 অভাৰত 39 লাগে আৰু 3 অভাৰত 39 লাগে। চাই লওক আপোনালোকে। আৰু ইয়াৰ আম্পায়াৰ আছে সঞ্জীৱ চৌহান। ষ্ট্ৰাইকত জিন্তু মণি চুতীয়া। 18টা বলত 39 ৰান লাগে। 18টা বলত। এয়া বহিঠি বসুমতাৰীৰ প্ৰথমটো বল ৰান আপ লৈছে। ষ্ট্ৰাইকত জিন্তু মণি চুতীয়া। 1 ৰান নিশ্চয়। 4 ৰান। 17 বলত আৰু 35 ৰান লাগে। 17 বলত 35 ৰান লাগে, মানে 12 ৰানৰো ওপৰত লাগে পাৰ অভাৰ। এয়া 17 বলত 35 ৰান লাগে। চেম শ্বট। 16 বলত 31 ৰান লাগে। 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 ফুল টছ হিউচিক আৰু 25 ৰান লাগে। 15 বলত 25 ৰান লাগে। এয়া বহিঠি বসুমতাৰীৰ পৰা 15 বলত 25 ৰান লাগে আৰু 3টা বল আছে বহিঠি বসুমতাৰীৰ। এয়া ষ্ট্ৰাইকত জিন্তু মণি চুতীয়া। এয়া জিন্তু মণি চুতীয়া ষ্ট্ৰাইকত আছে। শ্বট কিন্তু আৰু 14 বলত 24 ৰান। 14 বলত 24 ৰান। 14 বলত 24 ৰান লাগে। 14 বলত 24 ৰান আৰু 2টা বল আছে। ৱাইড। 14 বলত 23 ৰান। 14 বলত 23 ৰান লাগে। 14 বলত 23 ৰান লাগে। 14 বলত 22 ৰান লাগে। 14 বলত 22 ৰান লাগে। চৈধ্য বলত 19 ৰান লাগে। 19 ৰান লাগে আৰু 19 ৰান লাগে। 19 ৰান লাগে। চৈধ্য বলত 19 ৰান। লাষ্ট বল আছে এটা। লাষ্ট বল আছে 19 ৰান লাগে আৰু
2 ওভাৰত 19 ৰান লাগে 2 ওভাৰত 19 ৰান 2 ওভাৰত 19 ৰান লাগে 2 ওভাৰত 12 বলত 19 ৰান এয়া মিণ্টু বৰা আহিছে বলিং কৰিবলৈ ষ্ট্ৰাইকত আছে জিন্তু মণিচুতীয়া 12 বলত 19 ৰান লাগে ঐ শট হিমাংশু বৰকট এয়া 11 বলত 19 ৰান লাগে 11 বলত 19 ৰান লাগে এয়া জিন্তু মণিচুতীয়া আউট হোৱাৰ পিছত ৰাজেশ চৌহান বেটিং কৰিবলৈ যাই আছে 11 বলত 19 ৰান লাগে মিণ্টু বৰাই প্ৰথমটো বলতে উইকেট পেলাবলৈ সক্ষম হৈছে আৰু ষ্ট্ৰাইকত আছে অৰূপ বড়ো আৰু আম্পায়াৰিং কৰি আছে সঞ্জীৱ চৌহান নন ষ্ট্ৰাইকত আছে ৰাজেশ চৌহান কিপিং কৰি আছে নিৰ্মল বড়ো এই শট বিগ 6 বাই অৰূপ বড়ো আৰু 13 ৰান লাগে এই 10 বলত 13 ৰান লাগে আৰু এয়া 10 বলত 13 ৰান লাগে ষ্ট্ৰাইকত অৰূপ বড়ো আকৌ ঐ শট এইটো 6 আৰু 4 ৰান লাগে এই সৰি আৰু 7 ৰান লাগে 9 বলত 7 ৰান লাগে 9 বলত 7 ৰান লাগে 9 বলত আৰু 7 ৰান লাগে 9টা বল বাকী আছে 7 ৰান লাগে 9 বলত এয়া 8 বলত 7 ৰান লাগে এয়া 7 বলত আৰু শট দুই ৰান লাষ্ট বল এটা আছে আৰু ৰান কিমান লাগে আৰু 5 ৰান লাগে ইয়াৰ পিছত আৰু এটা অভাৰ আছে লাষ্ট অভাৰত 4 ৰান লাগে এয়া লাষ্ট অভাৰ লক্ষণ বড়ো খুব ইন'ভাই দিওঁ লক্ষণ বড়ো লাষ্ট অভাৰ কৰিব লক্ষণ বড়ো ষ্ট্ৰাইকত আছে অৰূপ বড়ো এয়া লাষ্ট অভাৰ আৰু 4 ৰান লাগে 6 বলত কট বিহাইণ্ড ক্লিন কট বিহাইণ্ড এয়া হৃদয় অংগম হৃদয় ৰাজবংশী যাই আছে অৰূপ বড়ো আউট হোৱাৰ পিছত 5 বলত 4 ৰান লাগে 5 বলত 4 ৰান লাগে এইয়া খেলটো আৰু উত্তেজিত হৈ আহিল 5 বলত 4 ৰান লাগে লক্ষণ বড়ো প্ৰথমটো বলৰ উইকেট পেলাবলৈ সক্ষম হৈছে 5 বলত 4 ৰান লাগে পাঁচ বলত 3 ৰান লাগে কি কৰি আছে মানে কি আগে সঞ্জীৱ কেইটা বল গেছি আউট দিছে আম্পায়াৰে আউট দিছে এই সঞ্জীৱ কেইটা বল আছে আম্পায়াৰ কেইটা বল আছে আৰু দুটা গেছি নালাগে নালাগে আৰু নালাগে 4 বলত 2 ৰান লাগে
চাৰি বল এতিয়া উইকেট পৰি আছে 4 উইকেট পৰি আছে ফিল্ডিং খামাকে ফিল্ডিং খামাকে বুংলা এই লাষ্ট উইকেট এইটো এই হ'ল তপেন বড়ো এইটো লাষ্ট উইকেট আৰু বল কেইটা আছে হা কেইটা বল আছে এইটো হ'ল দুটা বলত 2টা ৰান লাগে 2টা 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 বলত 2টা ৰান লাগে আৰু লাষ্ট উইকেট নেকি এইটো লাষ্ট উইকেট নেকি হিচাপ কৰি আছে কেইটা উইকেট আছে এইটো লাষ্ট উইকেট এইটো লাষ্ট উইকেট 2টা বলত 2টা ৰান লাগে ন 2টা বলত 2টা ৰান লাগে বল 3টা আছে নেকি আচ্ছা 3টা বলত 2 ৰান লাগে তিনি বলত 2 ৰান লাগে লাষ্ট উইকেট না লাষ্ট উইকেট 3 বলত 2 ৰান লাগে লাষ্ট উইকেট 3 বল আছে লাষ্ট উইকেট 2 ৰান লাগে বল আউট পুনিয়া টিম জিকিবলৈ সক্ষম হ'ল লাষ্ট উইকেটত পুনিয়া টিম জিকিলে এয়া চাওক কি ফূৰ্তি এয়া চাওক এয়া চাওক লাষ্ট উইকেটটো জিন্তু বড়োৰ পৰি গ'ল কুইণ্টত আউট হৈছে এয়া চাওক এয়া বিকাশ ভৰালী এয়া হ'ল জিকিবলৈ সক্ষম হৈছে লাষ্ট উইকেটত এয়া চাওক আচ্ছা এইটোৱে লক্ষণ বড়ো ক'ত লক্ষণ বড়ো এইটো লক্ষণ বড়োৰ কামালৰ কাৰণে হাৰা খেল মানে লক্ষণ বড়োৰ কাৰণে জিতিল সেইফালে চাওক লক্ষণ বড়ো আচ্ছা কেনেকে পালি এনেকা হাৰা খেল যে তুমি যে জিতাই দিলি 4টা বল 4টা উইকেট ললো 4টা বল কন্টিনিউয়াস উইকেট আচ্ছা আৰু 2টা বল বাকি থাকিল হেট্ৰিক ওভাৰ প্লাস 4টা এইটো মানে এই মেন অফ দা মেচ ফৰ টুডে এয়া বৈঠি বসুমতাৰী এয়া লক্ষণ বড়োৰ বলিঙৰ কামালত 4টা বলত 4টা উইকেট 2টা বল বাকি থাকিল না 4টা বল আচ্ছা মাবা না বিয়ে 4টা বল মন্দ্রী হেট্রিক ওভার হেট্রিক বল এইটো মানে রেকর্ড আৰু হাৰা খেল জিতাই দিছে লক্ষণ বড়ো নিশ্চিত হাৰৰ পৰা জিতাই দিলে লক্ষণ বড়ো কৈছলাগো গান बे जाबाय दैमालु बर' बे दैमालु बर'नि कारनाव खेलाखौ देरहानो हाबाय मानोना पिक माने गिदिर टार्गेट होनो हादोंमोन दैमालु बर'नि कारनाव आरो बेलाय बे आरो एया गमजोर बर' সিহঁতৰ মানে হাৰা খেল নিশ্চিত হাৰৰ পৰা মানে বাছিল এয়া গমজোৰ বৰ কিবা ক'ব বিচাৰিছে নেকি মানে কি ক'ম আৰু আমাৰ এইটো খেলাত মানে আমি জিকিম বুলি ভাবাই নাছিলো বহুত কষ্ট কৰি জিকিলো আমাৰ বলাৰো ভাল হৈছে লাষ্ট ওভাৰটো তাৰ কাৰণে জিকিলো আৰু আচ্ছা হাৰা খেল কিন্তু লক্ষণ বড়োৰ কাৰণে লক্ষণ বড়ো লাকি বুলি ক'ব লাগিব 4টা বলত কন্টিনিউয়াসলি 4টা উইকেট পেলাইছে এটো মানিব লাগিব এয়া লক্ষণ বড়ো ষ্টাৰ অফ দা মেচ টুডে লক্ষণ বড়ো বেকুবা লাকি পাৰ্সন গমজোৰ বড়ো কেপ্টেইন আৰু প্লাস লক্ষণ বড়ো বেনো সুপাৰস্টাৰ দিনनि थाखाय हारिनाय खेलाखौ बे देरहा होबाय नैया बिराद आरो सासेनि मुं लानांथारगोन बे जाबाय नैया दैमालु बर' बे बिग शट लागायनायनि थाखाय 5 ओभाराव 80 रान टार्गेट होनो हादोंमोन 80 रान टार्गेट दिবলৈ সক্ষম হৈছিল এইটো মানে दैमालु बर' আৰু ইফালে চাওক এয়া হ'ল পেভিলিয়ন নিৰ্মল বড়ো বহুত সুখী এইটো হ'ল আজি লাষ্ট মেচ আছিল আজিৰ 19 তাৰিখ জুনৰ 2020 আজি লাষ্ট খেলা ষষ্ঠ মেচ আছিল এই ষষ্ঠ মেচত 6 নম্বৰ মেচত মানে
ভকতপাৰা টীমক হাৰাবলৈ সক্ষম হ'ল পুনিয়াটোৰ টীমে আৰু খুব সুন্দৰ খেল হৈছিল 5 অভাৰত 80 ৰান টাৰ্গেট দিছিল পুনিয়া টীমে আৰু ভকতপাৰা টীমে আৰু 2 ৰান কৰিবলৈ সক্ষম নহ'ল মানে গোটেই উইকেট পৰি গ'ল ভকতপাৰাৰ আৰু এই ৰাজীৱ বড়ো ধুনীয়া বেটিং প্ৰদৰ্শন কৰাৰ পিছতহে 80 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হৈছিল আপোনালোকে চাব এয়া চাওক এয়া বহুত ফূৰ্তি পুনিয়াৰ টীম এতিয়া মই এইখিনিতে মোৰ আজিৰ এই ভিডিঅ' ক্লিপটো মই সমাপ্ত কৰিম বুলি ভাবিছোঁ যিহেতু আজি এতিয়া টাইমটো বাজিল 6:15 আজি এইটো আছিল 6 নম্বৰ খেল 6 নম্বৰ খেলত পুনিয়া টীমে ভকতপাৰা টীমক হাৰাবলৈ সক্ষম হ'ল আৰু মায়ুস বহি আছে আমাৰ ভকতপাৰা টীমৰ এয়া হ'ল দীপজ্যোতি ডেকা